নলবাৰী জিলা পুথিভঁৰালত অসমী বহাগী মেলা পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নলবাৰী জিলাৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলা 2024 অনুষ্ঠিত কৰা হয়। নলবাৰী জিলা পুথিভঁৰাল প্ৰাংগণত বুধবাৰৰ পৰা আৰম্ভ হোৱা মেলা শুক্ৰবাৰে সামৰণি পৰে। অসমী বহাগী মেলাত 30টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে। আত্মসহায়ক গোটবোৰে নিজে প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী যেনে লাৰু, পিঠা, গামোচা, চাদৰ মেখেলা আদি সুলভ মূল্যত ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আয়োজিত আমাৰ নলবাৰী জিলাৰ তিনিদিনীয়া কাৰ্যসূচীৰে অসমী বহাগী মেলা আয়োজন কৰা হৈছে। এই অসমী বহাগী মেলাখন আমাৰ প্ৰথম দিনা কাৰ্যসূচীতে প্ৰথমতে আমাৰ মাননীয় আয়ুক্ত মহোদয় বাইদেৱে আমাৰ এই মেলাখন উদ্বোধন কৰিছে আনুষ্ঠানিকভাৱে। তাৰপিছতে আমাৰ এই মেলাখনত 30টা আত্মসহায়ক গোটৰ বাইদেউসকলে জড়িত হৈছে। তেওঁলোকে 30খন স্থলত 30টা আত্মসহায়ক গোটৰ বাইদেউসকল জড়িত হৈ তেওঁলোকসকলে আমি এই তিনিদিনীয়া কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত কৰিছোঁ। আজি আমাৰ শেষ দিন। এই শেষ দিনত তেখেতসকলে থলুৱা সাজপাৰৰ লগতে নিজে হাতে বনোৱা পিঠা পনা সকলো এই তিনিদিনত বিক্ৰী কৰিছে। ইতিমধ্যে আমি ৰাইজৰ সঁহাৰি পাইছোঁ আৰু আমি আজিৰ দিনটো এতিয়াও আছে। আমাৰ এই তিনিদিনত সদায় বাৰেবৰ ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান হৈ গৈছে। এই অনুষ্ঠানত আমাৰ সাজপাৰ প্ৰতিযোগিতাই হওক বা গীত মাত বাইদেউসকলে গীত মাতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আজি আমাৰ শেষ দিন আৰু এই শেষ দিনতো আজি আবেলি আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব। তাতেও আমাৰ আৰু বহুত ধৰণৰ প্ৰতিযোগিতা আছে। আমি সেইসমূহ ৰাইজক আমাৰ এই অনুষ্ঠানটি সুফলভাৱে আয়োজন কৰাৰ বাবে সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজিৰ এই শেষ দিনত সকলোৱে আহক আৰু আমাৰ এই বহাগী মেলাখনি সুচাৰুৰূপে পালন কৰাত সহায় সহযোগ কৰক আৰু আমাৰ এই মহিলা সমাজখনক আগুৱাই নিয়াত সকলোকে সহায় কৰিবলৈ আহ্বান জনাইছোঁ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগ আমাৰ নলবাৰীৰ উদ্যোগত আয়োজন কৰা হৈছে। নিশ্চয় আমি এইবাৰ 30খন ষ্টল লগাইছিলোঁ। আমি ইচ্ছা কৰিছোঁ আমাৰ যিখিনি সঁহাৰি পাইছোঁ আমি ভাবিছোঁ ইয়াতকৈ আৰু ডাঙৰকৈ কৰিম। আমি 50-60খনলৈকে যাতে এই মেলাখন আগবঢ়াই নিব পাৰোঁ। আমি যাতে আৰু আত্মসহায়ক গোটৰ মহিলাক আৰু আমি আগবঢ়াই নিবৰ কাৰণে আৰু জেগা দিব পাৰোঁ। আমাৰ এই থলুৱা সাজপাৰ বনাই তেখেতসকলে যাতে তেখেতসকলৰ ঘৰুৱা আমাৰ বিক্ৰীৰ বাবে ব্যৱস্থা কৰিব পাৰে। এইখিনি আমাৰ উদ্দেশ্য। উদ্দীপ্ত কুমাৰৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।